নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল অন্যতা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ সমসাময়িক বিশ্ব ৰাজনীতি এই কিতাপখনৰ দ্বিতীয় অধ্যায় দি ৰাষ্ট্ৰবাদৰ অৱসান। এই ইউনিটটোৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ, যিকেইটা মাজৰ পৰা তোমালোকৰ ফাইনেলত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। প্ৰশ্ন নম্বৰ 1, পূব বাৰ্লিন আৰু পশ্চিম বাৰ্লিনক পৃথক কৰা দেৱালখন কিমান চনত বনোৱা হৈছিল? এই দেৱালখন বনোৱা হৈছিল 1961 চনত। কুৱেশ্যন নম্বৰ 2, পূব বাৰ্লিন আৰু পশ্চিম বাৰ্লিনৰ মাজত থকা দেৱালখনৰ দৈৰ্ঘ্য কিমান? ইয়াৰ দৈৰ্ঘ্য আছিল 150 কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 3, USSR কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? USSR 1917 চনত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰশ্ন নম্বৰ 4, বলছেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাতা কোন? ভ্লাদিমিৰ লেনিন। কুৱেশ্যন নম্বৰ 5, 1985 চনত ছোভিয়েট ইউনিয়নৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক কোন আছিল? সেই সময়ৰ সাধাৰণ সম্পাদক আছিল মিচাইল গৰ্বাচেভ। প্ৰশ্ন নম্বৰ 6, ছোভিয়েট ইউনিয়নৰ শেষৰ নেতাজন কোন আছিল? ছোভিয়েট ইউনিয়নৰ শেষৰ নেতাজন আছিল মিচাইল গৰ্বাচেভ। কুৱেশ্যন নম্বৰ 7, ছোভিয়েট ইউনিয়নৰ ধ্বংসৰ বাবে কাক জগৰীয়া কৰা হয়? ছোভিয়েট ইউনিয়নৰ ধ্বংসৰ বাবে মিচাইল গৰ্বাচেভকে জগৰীয়া কৰা হয়। কুৱেশ্যন নম্বৰ 8, লিজুৱানিয়াৰ স্বাধীনতা আন্দোলন কেতিয়া হৈছিল? 1978 চনত। প্ৰশ্ন নম্বৰ 9, 15খন ছোভিয়েট গণৰাজ্যৰ ভিতৰত প্ৰথম স্বাধীন গণৰাজ্য বুলি কাক ঘোষণা কৰা হৈছিল? উত্তৰটো হ'ব লিথুৱেনিয়াক। প্ৰশ্ন নম্বৰ 10, ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি পদৰ পৰা মিখাইল গৰ্বাচেভে কেতিয়া পদত্যাগ কৰিছিল? 1991 চনৰ 25 ডিচেম্বৰ তাৰিখে তেওঁ পদত্যাগ কৰিছিল। প্ৰশ্ন নম্বৰ 11, ষ্টক থেৰাপি বুলিলে কি বুজা? সাম্যবাদী পতনৰ পাছত বহুতো ৰাষ্ট্ৰই একনায়ত্ববাদী সমাজবাদী ব্যৱহাৰ কৰা গণতান্ত্ৰিক ব্যৱস্থালৈ পৰিৱৰ্তন হোৱা এক বিষয়ত অভিজ্ঞতাৰ সন্মুখীন হ'ব লগা হ'ল। ৰাছিয়া, মধ্য এছিয়া আৰু পূব ইউৰোপত IMF আৰু ৱৰ্ল্ড বেংকৰ অনুপ্ৰেৰণাত হোৱা এনে পৰিৱৰ্তনক ষ্টক থেৰাপি বুলি জনা যায়। প্ৰশ্ন নম্বৰ 12, ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল? ৰাছিয়াৰ প্ৰথম নিৰ্বাচিত ৰাষ্ট্ৰপতি আছিল বৰিছ য়েলচিন। প্ৰশ্ন নম্বৰ 13, বিশ্বৰ প্ৰধান খাৰুৱা তেল উৎপাদনকাৰী যিকোনো দুখন দেশৰ নাম লিখা। বিশ্বৰ প্ৰধান খাৰুৱা তেল উৎপাদনকাৰী দুখন দেশ হ'ল আজাৰবাইজান আৰু ৰাছিয়া। প্ৰশ্ন নম্বৰ 14, উজবেকৰ ৰাজধানী কি? উজবেকৰ ৰাজধানী হ'ল তাছকেণ্ট। প্ৰশ্ন নম্বৰ 15, ৰাছিয়াৰ পাৰ্লিমেণ্টে নিজকে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীন বুলি কেতিয়া ঘোষণা কৰিছিল? 1990 চনৰ জুন মাহত নিজকে স্বাধীন বুলি ঘোষণা কৰিছিল। প্ৰশ্ন নম্বৰ 16, 1985 চনত মাস্কোত সাম্যবাদী দলৰ মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছিল? উত্তৰটো হ'ব বৰিছ য়েলচিনক। প্ৰশ্ন নম্বৰ 17, CISৰ সম্পূৰ্ণ ৰূপটো কি? CISৰ সম্পূৰ্ণ ৰূপটো হ'ল কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেট। প্ৰশ্ন নম্বৰ 18, ছোভিয়েট ইউনিয়নে কি আদৰ্শক ভিত্তি কৰিছিল? ছোভিয়েট ইউনিয়নে সাম্যবাদী আদৰ্শক ভিত্তি কৰিছিল। প্ৰশ্ন নম্বৰ 19, ছোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন? ছোভিয়েট সংঘৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ হ'ল ৰাছিয়া। প্ৰশ্ন নম্বৰ 20, ছোভিয়েট সাম্যবাদী গণৰাজ্যৰ কোন দলে শাসন কৰিছিল? ছোভিয়েট সাম্যবাদী গণৰাজ্যত সাম্যবাদী দল অৰ্থাৎ দ্য কমিউনিষ্ট পাৰ্টি অৱ দ্য ছোভিয়েট ইউনিয়নে শাসন কৰিছিল। প্ৰশ্ন নম্বৰ 21, কোনখন দেশৰ ধ্বংস দ্বিতীয় বিশ্বৰ ধ্বংস বুলি জনা যায়? ছোভিয়েট ৰাছিয়াৰ ধ্বংসক দ্বিতীয় বিশ্বৰ ধ্বংস বুলি জনা যায়।